যোৱা বছৰ এই আঁচনিখনত ৰাজ্য চৰকাৰে ৩,৬৮১ কোটি টকা ব্যয় কৰে। অৰুণোদয় becomes the best tool for poverty alleviation. মই ভাবো যে নেক্সট ইয়াৰ ইণ্ডিয়াৰ এটলিষ্ট 10খন নতুন ৰাজ্যই এই আঁচনিখন ৰূপায়ণ কৰিব। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমত এতিয়া মগনীয়া নাই। স্বাধীনতাৰ পিছৰে পৰাই দেখে নাৰী সবলীকৰণ, নাৰী শিক্ষাৰ প্ৰসাৰ আৰু দাৰিদ্ৰতা দূৰীকৰণৰ প্ৰচেষ্টা হাতত লৈ আহিছে। এই প্ৰচেষ্টাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ দিনত কেনে ৰূপ পাইছেহি বাৰু? আহকচোন তেখেতৰ মুখৰ পৰাই শুনো, তাৰপিছত আমি আমাৰ অপিনিয়ন আগবঢ়াবলৈ যত্ন কৰিম। আমাৰ ৰাজ্যত কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি বৰ্তমান নিৰন্তৰভাৱে চলি আছে। আমি সকলোৱে জানো যে ৰাজ্যৰ দৰিদ্ৰতা নীতি আয়োগে যি তেওঁলোকৰ ৰিপৰ্ট দাখিল কৰিছিলে যোৱা বছৰ, তাত কোৱা হৈছিলে যে আমাৰ ৰাজ্যৰ 25% জনতাক আমি সাইকেল অফ পভাৰ্টিৰ পৰা বাহিৰত আনিব পাৰিছিলো। অৰ্থাৎ আজি অসমত আমি দায়িত্ব লোৱাৰ আগতে যিমান দুখীয়া মানুহ আছিল তাৰ পাৰ্চেন্টেজ 36%ৰ পৰা 25% লোকে পভাৰ্টিৰ সাইকেলৰ পৰা আঁতৰি আহি তেওঁলোকে এতিয়া লোৱাৰ মিডল ক্লাছত ভৰি দিব পাৰিছে। দিছ ইজ দ্য ইণ্ডিপেণ্ডেণ্ট ৰিপৰ্ট অফ নীতি আয়োগ। আৰু ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে অৰুণোদয় আঁচনিখনে। আমি খুব সৰুকৈ আৰম্ভ কৰা অৰুণোদয় আঁচনিখন 2028 চনত এখন সৰ্বগ্ৰাসী আঁচনিত পৰিণত হয়। 2021ত 1,83,000, 2022ত 17 লাখ, 2023ত 24 লাখ বেনিফিচিয়াৰী লৈ পেলাই ই 2024ত এখন খুব অল ইনক্লুচিভ পভাৰ্টি এলিভেশ্যনৰ মডেললৈ ৰূপান্তৰিত হয়। আৰু যোৱা বছৰ এই আঁচনিখনত ৰাজ্য চৰকাৰে ৩,৬৮১ কোটি টকা ব্যয় কৰে। আমাৰ ৰাজ্যৰ এই আঁচনিখন ভাৰতবৰ্ষৰ মষ্ট প্ৰগ্ৰেছিভ লৈ গৈছে। সকলোৱে এতিয়া এটা নীতিগত সিদ্ধান্তত উপনীত হৈছে যে দৰিদ্ৰ লোকক সামগ্ৰী যোগান ধৰাতকৈ ডাইৰেক্ট বেনিফিট অফ কেছ ট্ৰেন্সফাৰ যদি কৰাব পৰা যায়, তেওঁলোকে পভাৰ্টি চাইকেলৰ পৰা বাহিৰত আহিব পাৰে আৰু স্থানীয় অৰ্থনীতিক সঞ্জীৱিত কৰে। আজি যদি মই তেওঁলোকক কিবা এটা সামগ্ৰী যোগান ধৰো, হাৰিয়ানা পাঞ্জাবৰ ফেক্টৰীৰ পৰা মই কিনি লৈ আহিম আৰু মোষ্ট অফ দা মানি বা পইচা অসমৰ বাহিৰলৈ গতি কৰে। কিন্তু যেতিয়া অৰুণোদয় আঁচনিত আমি পুঁজি দিওঁ, বটমত থকা মানুহক আমি টকা দিওঁ 1400 টকা, ৰাজ্যৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী গোষ্ঠীলৈকে ই গুচি আহে, খুচুৰা ব্যৱসায়িতালৈকে যায়। সৰু সৰু তেওঁলোকে প্ৰডাকশ্যনৰ কামত ব্যৱহাৰ কৰে, বিদ্যালয় স্কুল পঢ়াত ব্যৱহাৰ কৰে। আৰু আজি ভাৰতবৰ্ষৰ মষ্ট প্ৰগ্ৰেছিভ ষ্টেট বুলি আমি যাক কওঁ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰই এই মডেলটোক আজি অসমৰ পৰা গৈ পেলাই ৰূপান্তৰ কৰিছে। অসমলৈকে সঘনাই ভাৰতৰ আন ৰাজ্যৰ বিষয়াসকল আহিছে, অৰুণোদয় আঁচনিৰ বিষয়ে শিকিছে। আৰু আজি অৰুণোদয় আঁচনি বিভিন্ন নামত কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিমবংগ 5খন ষ্টেটত অসমৰ মডেল ই ইমপ্লিমেণ্ট হৈছে। কাৰণ অৰুণোদয় becomes the best tool for poverty alleviation আৰু ই সেইকাৰণে কৰ্ণাটকৰ দৰে অগ্ৰণী ৰাজ্যয়ো ইয়াক ৰিকগনাইজ কৰিছে। যোৱা বছৰটোত আৰু এটা আমাৰ খুব নতুন এখন আমি আঁচনি ৰূপায়ণ কৰিছিলো। আঁচনিখনৰ নাম আছিল নিযুত মইনা। আমি দেখা পাওঁ যে বহুতো ছোৱালীয়ে আৰ্থিক অৱস্থাৰ কাৰণে শিক্ষা আধাতে সমাপ্তি কৰিছিলে আৰু চাইল্ড মেৰেজৰ ওপৰত যেতিয়া আমি আক্ৰমণ কৰিছিলো তেতিয়া ৰাইজে কৈছিলে যে ঋণাত্মক ব্যৱস্থাৰ লগত পজিটিভ ব্যৱস্থা কি হ'ব পাৰে।
তেতিয়া আমি কৈছিলো যে আমি শিক্ষাক লজিক্যাল কনক্লুজনলৈকে লৈ যাম। আজি অসমৰ 1,60,000 ছোৱালীয়ে প্ৰত্যেক মাহত একাদশ শ্ৰেণীত পঢ়িলে 1000 টকা, ডিগ্ৰীত পঢ়িলে 1250 টকা, পোষ্ট গ্ৰেজুৱেটত পঢ়িলে 2500 টকা স্কলাৰশ্বিপ লাভ কৰে। আৰু ই অসমৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত ই এক বহুত ডাঙৰ পৰিৱৰ্তনৰ ফালে লৈ গৈছে। মই ভাবো যে ড্ৰপ আউট উইল বি ৰিডিউচ। আৰু অহা বছৰ যেতিয়া আমি দেখা পাম পৰিসংখ্যা শিক্ষা বিভাগে দিব পাৰিব যে ড্ৰপ আউট উইল বি ভেৰি ভেৰি মিনিমাইজ। আৰু অসমৰ এই আঁচনিখনৰ বিষয়েও এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰ আহিছে নিযুত মইনা আঁচনিখনৰ বিষয়ে জানিবৰ বাবে, বুজিবৰ কাৰণে। মই ভাবো যে নেক্সট ইয়াৰ ইণ্ডিয়াৰ এটলিষ্ট 10খন নতুন ৰাজ্যই এই আঁচনিখন ৰূপায়ণ কৰিব। আৰু মুখ্যমন্ত্ৰী সন্মিলনতো মোক এই আঁচনিখনৰ বিষয়ে প্ৰেজেণ্টেশ্যন দিবৰ বাবে কোৱা হৈছিল। আৰু তাৰ পিছত অসমলৈ বহু কেইখন ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আহিছে এই আঁচনিখনৰ বিষয়ে জানিবলৈ। দৰ্শকসকল, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতে আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকল ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই অহাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। সিয়ে বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত সৰ্বব্যাপী ৰূপ পৰিগ্ৰহ কৰা বুলি ক'ব লাগিব। সমান্তৰালভাৱে মহিলাসকলৰ প্ৰতি থকা পূৰ্বৰ পুৰুষৰ দৃষ্টিভংগীৰো যে যথেষ্ট সলনি হৈছে সেই কথাও অকপতে স্বীকাৰ কৰিবই লাগিব। বহু পুৰুষ আজি ঘৰ ৰখীয়া হৈ ঘৰত বহি থাকে আৰু মহিলাসকল ওলাই যায় বিভিন্ন সভা সমিতিলৈ বুলি। অৰুণোদয় তথা নিযুত মাইনা আঁচনিৰ দৰে আঁচনিসমূহে দেশৰ অৰ্থনীতিটো যথেষ্ট যোগাত্মক প্ৰভাৱ পেলাইছে বুলি ক'ব লাগিব। যোৱা 19ৰ লোকসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে অসমলৈ অহা ৰাহুল গান্ধীয়ে প্ৰতিদিন টাইমৰ মৃণাল তালুকদাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল যে তেওঁলোক শাসনলৈ আহিলে, অৰ্থাৎ কংগ্ৰেছ শাসনলৈ আহিলে প্ৰতিটো দৰিদ্ৰ পৰিয়ালকে তেওঁলোকে 72,000কৈ টকা প্ৰদান কৰিব যাতে তেওঁলোকৰ ক্ৰয় ক্ষমতা বৃদ্ধি পায়। তেওঁৰ মতে জনতাৰ ক্ৰয় ক্ষমতা বৃদ্ধি পালেহে দেশৰ উন্নয়ন সম্ভৱ। এয়া কেৱল ৰাহুল গান্ধীৰে কথা নহয়, এয়া অৰ্থনীতিবিদসকলৰো কথা। এই ফৰ্মুলা প্ৰয়োগ কৰিয়েই বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা প্ৰায় মগনীয়া নোহোৱা কৰি দিবলৈ সক্ষম হৈছে। গাঁৱে ভূঞে মাগি ফুৰা মানুহ আজি নাই, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। নীতি আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি পূৰ্বৰ 37% পৰা 11% হ্ৰাস পাইছে অসমৰ দৰিদ্ৰতাৰ হাৰ। আনহাতে নাৰী শিক্ষাৰ কাৰণে নিযুত মাইনা আঁচনি তথা বাল্য বিবাহ ৰোধৰ বাবে যি প্ৰচেষ্টা চলোৱা হৈছে সেয়া সঁচাকৈয়ে ঐতিহাসিক আৰু প্ৰশংসাৰ যোগ্য। যি নহওক, এই প্ৰক্ৰিয়া অধিক দ্ৰুততাৰে চলি থকাটো আমি বিচাৰোঁ। অসম তথা দেশৰ পৰাই দৰিদ্ৰতা তথা অজ্ঞানতা দূৰ হওক, নাৰীয়ে সম অধিকাৰ পাওক, আমি এইবিলাকেই বিচাৰোঁ। ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক অভিলাষ পৰিত্যাগ কৰি শাসক বিৰোধীয়ে একেলগে লগ হৈ এনেবোৰ ক্ষেত্ৰত সহযোগিতাৰে আগবাঢ়ক। নতুন বছৰটোত আমি তাকেই কামনা কৰোঁ। বাকী আপোনালোকৰ মতামত কমেণ্ট বক্সলৈ গৈ প্ৰকাশ কৰক। আজিলৈ এৰিছোঁ, পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আকৌ আহিম। ভালে থাকক, কুশলে থাকক, ধন্যবাদ।